আজি ভাবিলোঁ পদিনা চাটনি অকণমান বনাওঁ। এই বাৰীতে থকা পদিনা, মান ধনিয়া, মচন্দৰী এয়া ধুনীয়াকৈ ছিঙি ল'লোঁ। ছিঙি লৈ পিনে দেখিলোঁ ভোট জলকীয়াখিনি ইমান ধুনীয়াকৈ লাগি আছে। এইজোপা ভোট জলকীয়া আকৌ নিজেই হোৱা আকৌ দেই, ইমান ধুনীয়াকৈ লাগিছে। মই তাৰপৰা পুৰত দুটামান ভোট জলকীয়া ছিঙি ল'লোঁ। এয়া চাওকচোন, ভোট জলকীয়া পুৰত বেছি পুৰত হোৱা নাই, তথাপি মই দুটা পুৰত জলকীয়া ছিঙি ল'লোঁ। তাৰ লগতে লাগি আছে নেমু টেঙাজোপা। নেমু টেঙা এয়া পুৰত হৈছে আৰু বৰ বেছি পুৰত নহ'লেও ৰস ওলাইছে, ৰস হ'ব যেন লাগিছে, সেইকাৰণে ছিঙি ল'লোঁ। এতিয়া ছিঙি ফটাফট ভিতৰলৈ গ'লোঁ, গৈ পিনে এতিয়া ধুই ল'লোঁ। ধুই লৈ মিক্সিত ধুনীয়াকৈ নহৰু অকণমান দি গোটেইখিনি বস্তু মিক্সিত সুমুৱাই ল'লোঁ। এতিয়া ৰেডি হৈ গ'ল। অকণমান নেমু টেঙা চেপি দিলোঁ, এতিয়া চাটনি ৰেডি হৈ গ'ল। এতিয়া মই প্ৰেছাৰ কুকাৰত দি থোৱা মিক্স দালিখিনি ৰচুন, পিঁয়াজ আৰু পাঁচফোৰণ দি লগতে নৰসিংহ পাত দুটামান দিলোঁ আৰু দি পিনে এতিয়া ভাজি ল'লোঁ। ভাজি লৈ এনেকৈ খাবচোন আপোনালোকে। নৰসিংহ পাত মানুহৰ স্বাস্থ্যৰ কাৰণে খুব উপকাৰী, আৰু হিমগ্ল'বিন নথকা মানুহে এনেকৈ নৰসিংহ পাত দি পিনে সদায় খাবই লাগে। এতিয়া থালি বহাৰ সময় হৈ গ'ল। এতিয়া গুটি আলু আৰু ব্ৰইলাৰ মাংস দি বনাই থোৱা ভাজিখিনি আৰু লগতে ঔটেঙা আচাৰ এতিয়া ৰেডি।